ATM-খন লৈ গোটেই টাউন ঘূৰিলোঁ। এই 9-10 তাৰিখ মানত যে বৰ বেছি প্ৰব্লেম দিয়ে, সকলোৰে চেলেৰি পাতি হয় তেনেকৈ। আৰু বতৰটো দেখিছে কেনেকৈ ডাৱৰীয়া হৈ আছে, বৰষুণ দিব আৰু চাগে। আৰু বিহু পাতি আহিছে, এইবিলাক দেখিলে সনা গহনা। লগতে মোৰ কেইটামান বজাৰ আছিলে, যিবিলাক কলম বহী আৰ্ট পেপাৰ এনেকৈ ল'বলৈ আছিলে, সৰু সুৰা বজাৰ আৰু লৈ মেলি মোৰ মাহিলী বজাৰ কৰিব আছিলে, সেইখিনি ল'বলৈ গ'লোঁ। চাউল দালিৰ পৰা ইত্যাদি চবখিনি, মটৰ যোনবিলাক বেয়া নহয় সেইবিলাক ল'লোঁ। সেনেকৈ লোৱাতে মানুহ এজন আহিছিলে, যিজন মানুহৰ 2 ভৰি নাই, সেনেকৈ খুজিব আহিছিলে। কিন্তু মোৰ তাতে 1 টকা পইচা নাই, আপোনালোকে বিশ্বাস কৰিব। তাৰপিছত দাদাজনৰ পৰা 50 টকা এটা লৈ তেওঁক যেনিবা মই আহাৰ টাইমত দিলোঁ, লগ পাই পিলপিলিত বস্তু উঠাই মেলি, পিলপিলি কয়, টমটম কয়, আপোনালোকে যি কয় ক'ব পাৰে, লৈ কাৰ্টুন চাৰ্টুন এনেকৈ লৈ আহিলোঁ ওচৰৰ দোকানৰ পৰাই। আহি পাওঁতে কিনকিনকৈ বৰষুণ দিব ধৰিলে আৰু ভাবিলোঁ যে আজি ঠিকছে খুব বৰষুণ বতৰ। কিন্তু মনত আহিল যে আৰ্ট পেপাৰ আৰু কাৰ্টুনটো আনিছিলোঁ নহয়, সেইটো মই বনাই লওঁ, আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ। আজিলৈ আহোঁ দিয়ক।